অসমৰ অন্যান্য স্থানৰ দৰে বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত বিজনী বিধানসভাৰ সমষ্টিত জনহিতকী আঁচনি অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই অনুষ্ঠান আয়োজন কৰা হয়। মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণ অনুষ্ঠানৰ সময়ত সম্প্ৰচাৰ কৰা হয়। উদ্বোধনী সময়ত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, পাৰিষদ প্ৰভাত বসুমতাৰী আৰু মহকুমাধিপতি সহ বিভিন্ন বিষয়া উপস্থিত থাকে। কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে সকলোকে পুনৰবাৰ মোৰ সেৱা জনাই মোৰ ক'বলৈ এইখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। অসমবাসীৰ কাৰণে আৰু মাতৃ সমাজৰ কাৰণে এটা ঐতিহাসিক দিন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৱে জানে যে যিটো কথা ৰাইজৰ হকে দিয়ে প্ৰতিটো কথা আখৰে আখৰে পালন কৰে। তেওঁ কৈছিলে 6 মাহৰ ভিতৰত কৰিব, 3 মাহৰ ভিতৰতে তেওঁৰ যিখিনি প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিবলৈ গৈ আছে। অৰুণোদয় 3.0 আৰু আমাৰ অসমৰ সাধাৰণ ৰাইজৰ কাৰণে যি ৰেচন কাৰ্ডৰ প্ৰতিশ্ৰুতি আছিলে প্ৰায় 19,92,167টা ৰেচন কাৰ্ড দিবলৈ গৈ আছে আৰু প্ৰায় 37 লাখ ৰাইজক অৰুণোদয় প্ৰদান কৰিবলৈ গৈ আছে। তেনে ক্ষেত্ৰত মহিলা সমাজক স্বাৱলম্বী কৰাৰ কাৰণে, নিজৰ ভৰিত থিয় দিয়াৰ কাৰণে, নিজৰ সৰু সৰু সমস্যাৰ কাৰণে যাতে নিজৰ স্বামীৰ হাতত পইচা বিচাৰি হাতফালে পাতিব নালাগে, তাৰ পৰা পৰিত্ৰাণ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলক আগুৱাই লৈ যোৱাৰ কাৰণে এই আঁচনিবোৰ লৈছে। তো মই ভাবোঁ যে বিজনী অঞ্চলতো যথেষ্টখিনি প্ৰায় 30,000 অৰুণোদয় পাবলৈ সক্ষম হ'ব। আমি প্ৰায় 10-11,000 ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ম। যোৱাটো বছৰত আমি 45,000 ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ আমাৰ বিজনী সমষ্টিত। তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমি যদি 10-12,000 আৰু দিব পাৰোঁ, আমাৰ ৰেচন কাৰ্ডৰ অভাৱবোৰ নাথাকিব। সকলো নিজৰ ফেমিলিত হয়তো 4জন ভাই আছে, তেওঁলোকে এতিয়া ছেপাৰেট হৈ তেওঁলোকে সংসাৰ কৰিছে, তেওঁলোকেও ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব। আমি ছেপাৰেটকৈ ৰেচন কাৰ্ড দিয়াৰো ব্যৱস্থা আমি ৰাখিছোঁ। মই ক'লোঁ এই যে আমাৰ প্ৰব্লেমবোৰ ছল্ভ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে, সেইখিনি প্ৰতিশ্ৰুতি দিছে। প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ বিজনীবাসী অসমবাসীৰ হৈ। ধন্যবাদ।